নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 19 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী টয়লেটৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে এগ্ৰিকালচাৰেল মৰ্নিং প্ৰাইম মিনিষ্টাৰ ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম PMFBY। Prime Minister Crop Insurance Scheme provides protection to farmers from natural disaster, disease and insect. This scheme provided crop insurance cover at low premiums and simplify the application and claim process with digital platform. তাৰপিছত আৰু লিখা আছে PMFBY is one of the world's largest crop insurance scheme, has benefit millions of farmers under its safe crop self-sufficient farmer। ইয়াতে উল্লেখ কৰা অনুযায়ী কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকলে কৃষকে খেতি বাতি কৰে, খেতি বাতি কৰাৰ পিছত এইখন আঁচনি যদি আবেদন কৰে, তেন্তে আবেদন কৰাৰ পিছত কোনো প্ৰাকৃতিক দুৰ্যোগ, শিলাবৃষ্টি, খৰাং, পোক পৰুৱা আদিৰ ফলত কৃষকৰ খেতি বাতি যদি নষ্ট হয়, তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল কৃষকে ইতিমধ্যে এইখন আঁচনিৰ জৰিয়তে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে, তেন্তে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ এইখন আঁচনিত কৰিব পাৰিব আবেদন। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী টয়লেট লৈ। তো যিসকল মানুহৰ ঘৰত টয়লেট নাই, সেইসকল মানুহে বিচাৰিলেই স্বচ্ছ ভাৰত মিছন গ্ৰামীণ চৰকাৰী টয়লেট কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি চৰকাৰী টয়লেট আবেদন কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো চৰকাৰী টয়লেটৰ বাবে আবেদন কৰাৰ পিছত ভাৰত চৰকাৰৰ ফালৰ পৰা 12,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো যিসকল মানুহে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকল মানুহৰ এইবোৰ যোগ্যতা থাকিব লাগিব। তো এইবোৰ যোগ্যতা থাকিলেই আপোনালোকে লাভ কৰিব 12,000 টকাৰ চৰকাৰী টয়লেট। ইয়াতে লিখা আছে যিবোৰ গাঁৱত শৌচাগাৰ নথকা আৰু চৰকাৰী অন্য কোনো কাৰ্যসূচীৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ কোনো সুবিধা লাভ কৰা নাই, সেইসমূহ গাঁৱত লাভ কৰিব চৰকাৰী টয়লেট। তাৰপিছত লিখা আছে BPL কেটেগৰী, অনুসূচিত জাতি, অনুসূচিত জনজাতি, শাৰীৰিকভাৱে সক্ষম ব্যক্তি থকা পৰিয়াল। তাৰপিছত লিখা আছে ভূমিহীন, শ্ৰমিক, ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু মহিলা মুৰব্বীৰ নেতৃত্বত চলা পৰিয়ালে কৰিব পাৰিব চৰকাৰী টয়লেটৰ বাবে আবেদন। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে 5টা নতুন নিয়মেৰে অৰুণোদয়ৰ টকা। তো 5টা নতুন নিয়মত আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 1 নম্বৰত কোৱা হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ লিংক বাধ্যতামূলক। 2 নম্বৰ লিখা আছে স্থায়ী বাসস্থলীৰ প্ৰমাণপত্ৰৰ আৱশ্যক। 3 নম্বৰ লিখা আছে বেংক একাউণ্ট আৰু DBT সক্ৰিয় থকাটো বাধ্যতামূলক। 4 নম্বৰত কোৱা হৈছে পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি কৰিব নালাগে। 5 নম্বৰত লিখা আছে সকলো নথি পত্ৰ যথাযথ আপডেট কৰা থকা বাধ্যতামূলক। তো আপোনালোকে এইবোৰ নিয়মৰ মাজেৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকলে অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব।